Hello students, মই দিবজ্যোতি শইকীয়া তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল এপ্লাইড ম্যাথমেটিক্স ইউনিভাৰ্চিটি। সো আমি লাষ্ট ভিডিওটোত ট্ৰিগোনোমেট্ৰিক ইকুৱেশ্যনছ লগতে ট্ৰিগোনোমেট্ৰিক সলিউশনছ প্ৰিন্সিপাল সলিউশনৰ বিষয়ে আমি আলোচনা কৰিছিলো আৰু লগতে কিছুমান আমি এক্সাম্পলো লৈছিলো সেই ডেফিনিশনছবোৰ বুজিবলৈ। সো আজি এই ভিডিওটো তোমালোকৰ লগত প্ৰিন্সিপাল সলিউশন সম্পৰ্কে আলোচনা কৰিম। সো প্ৰিন্সিপাল সলিউশনৰ লগত ৰিলেটেড যিবোৰ প্ৰবলেম আছে সেই প্ৰবলেমবোৰ ডিসকাস কৰিম। সো লেটস স্টাৰ্ট আৱাৰ ভিডিও। সো আজি এই ভিডিওটো তোমালোকৰ লগত এক্সাৰসাইজ 3.4 ডিসকাস কৰিম। সো লগতে আমি প্ৰিন্সিপাল সলিউশনটো কি হয় ফাৰ্স্ট আমি জানিলম, তাৰপিছত আমি এই এক্সাৰসাইজ 3.4 থকা প্ৰিন্সিপাল সলিউশনৰ লগত জড়িত যিবোৰ প্ৰবলেম আছে আমি ডিসকাস কৰিম। ঠিক আছে, সো আমি প্ৰিন্সিপাল সলিউশনটো কি হয় আমি ৰিকল কৰি লওঁ কথাটো। সো মই লাষ্ট ভিডিওত প্ৰিন্সিপাল সলিউশনৰ বিষয়ে কৈছিলো। সো প্ৰিন্সিপাল সলিউশন মানে কি হয়, সো তোমালোকে অলৰেডি জানাই যদি লাষ্ট ভিডিওটো ভালদৰে চাইছা প্ৰিন্সিপাল সলিউশন। সো ষ্টিল এবাৰ ডেফিনেশনটো তোমালোকে আকৌ এবাৰ চাই লোৱা যাতে প্ৰবলেমবোৰ কৰি যাওঁতে কোনো ডিফিকাল্টি ফেচ নকৰা। সো প্ৰিন্সিপাল সলিউশন মানে হৈছে কি, those solutions of trigo equations which lies in between 0 and 2 pi are known as principal solutions, right? So principal solution or definition to hoise ki trigonometric equation or hebur solution jibur 0 aru 2 pi major lie kore hebur ami ki kom principal solutions boli kom। aru tar karone moi last video to tumalok dekhaisilu ami jigita quadrant ase সেই quadrant kita ami নামাকৰণ কেনেদৰে কৰি লৈছিলো, এটা কল থিটা বুলি পেলে আমি নামাকৰণ কৰিছিলো। সো নেক্সট কোৱাড্ৰেন্টটো যেহেতু ইয়াৰ পৰা ইয়ালৈ পাই হয় এখিনি পাই এখিনি লৈ পাই বুলি আমি কনসিডাৰ কৰো। ঠিক আছে, সো এই পাই কে কম মিন্স কোনটো কোৱাড্ৰেন্টৰ লাই কৰিব, এই সেকেন্ড কোৱাড্ৰেন্ট এটো ফার্স্ট কোৱাড্ৰেন্ট বুলি কওঁ, এটো সেকেন্ড কোৱাড্ৰেন্ট বুলি কওঁ, এটো থার্ড কোৱাড্ৰেন্ট বুলি কওঁ আৰু এটো ফোর্থ কোৱাড্ৰেন্ট বুলি কওঁ। সো এখিনি পাই এখিনি লৈ যদি পাই হয়, যদি এই পোর্শনস বিলাকত লাই কৰে, এই জায়গাবিলাকত লাই কৰে, দ্যাট মিন্স সেকেন্ড কোৱাড্ৰেন্টৰ লাই কৰা বুলি কম। সো লাইক সেকেন্ড কোৱাড্ৰেন্টৰ লাই কৰা মানে আমি কি পাম, পাই মাইনাস থিটা। সো পাই কে সৰু এংগল বিলাকক আমি এই সেকেন্ড কোৱাড্ৰেন্টৰ লগত ৰিলেট কৰি আমি পাই মাইনাস থিটা বুলি নামকৰণ কৰিছো। সো নেক্সট ওয়া এখিনিলৈকে পাই, তো পাইতকে যদি ডাঙৰ এংগল বিলাকৰ কথা কওঁ মানে পাইতকে স্লাইড ডাঙৰ হলেও পাইতকে ডাঙৰে হ'ব। সো ইয়াৰ পৰা এই পোর্শনস বিলাকত যদি থাকে, এই জায়গাবিলাকত থাকে, দ্যাট মিন্স আমি থার্ড কোৱাড্ৰেন্টত থকা বুলি কম। থার্ড কোৱাড্ৰেন্টত থকা বুলি ক'লে আমি কি লিখিম, পাই প্লাস থিটা। সো আমি থার্ড কোৱাড্ৰেন্টৰ নামকৰণ কৰিছো পাই প্লাস থিটা দি পেলাই। আৰু এগেইন সো এই কোৱাড্ৰেন্টত লাই কৰা মিন্স ইয়াৰ পৰা ইয়ালৈ কিমান হয়, টোটাল 2 পাই। সো এই কোৱাড্ৰেন্টত লাই কৰা মিন্স ইয়াত লাই কৰা মিন্স কি হয়, 2 পাই কে সৰু। সো আমি এইটো কোৱাড্ৰেন্টৰ নাম দিছো কি 2 পাই মাইনাস থিটা। সো আৰু এই থিটা পাই মাইনাস থিটা পাই প্লাস থিটা 2 পাই মাইনাস থিটাৰ লগত ৰিলেট কৰিবলৈ আমি কি উলিয়াও, আমি প্ৰিন্সিপাল সলিউশনস বোৰ আমি ক্যালকুলেট কৰো। ঠিক আছে, সো আমি এক্সারসাইজ 3.4 আমি ফার্স্ট প্রবলেমটো লওঁ। সো ফার্স্ট প্রবলেমটোত আমাক কি দিয়া আছে, ফাইন্ড the principal solutions of the following দিয়া আছে। that means যিবোৰ trigonometric equation আছে তাৰ কাৰণে আমি প্ৰিন্সিপাল সলিউশনস আমি ক্যালকুলেট কৰিব লাগে। সো ফার্স্ট প্ৰবলেমটো দিয়া আছে tan x equal to আমাক কি দিয়া আছে, √3। ঠিক আছে, সো tan x equal to যেহেতু √3 হয়, that means tan x ৰ ভ্যালুটো কি দিয়া আছে, আমাক পজিটিভ দিয়া আছে। সো যেহেতু tan x equal to পজিটিভ দিয়া আছে, সো পজিটিভ কোন কোৱাড্ৰেন্টত হয় চাব লাগিব। যদি দুটা কোৱাড্ৰেন্ট হয় তেতিয়া হলে তাৰ ভ্যালুটো কি হ'ব, প্ৰিন্সিপাল ভ্যালু দুটা হ'ব। আৰু যদি তিনটা কোৱাড্ৰেন্টত হয় তাৰ ভ্যালুটো প্ৰিন্সিপাল ভ্যালু কি হ'ব, তিনটা হ'ব। আৰু আমি জানো কি tan x ৰ প্ৰত্যেকটো ট্ৰিগোনোমেট্ৰিক ৰেশিওছৰ যিবোৰ ভ্যালু হয়, দ্যাট মিন্স পজিটিভ ভ্যালু হলেও দুটা কোৱাড্ৰেন্টতে হয়,
আৰু নেগেটিভ ভ্যালু হলো দুটা কোৱাড্ৰেন্টৰে হয় সো ডেফিনেটলি আমি প্ৰিন্সিপাল সলিউশন কি পাম প্ৰত্যেকটো ট্ৰিগোনোমেট্ৰিক ইকুৱেশ্যনৰ কাৰণে দুটা দুটা পোৱাৰ পসিবিলিটি আছে ঠিক আছে সো আমি সোয়া 10x √3 10 টু কোড পজিটিভ হয় according to the ASTC rule ASTC আৰু এটো ফার্স্ট কোয়াড্রেন্ট বুলি কও এটো সেকেন্ড কোয়াড্রেন্ট বুলি কও আৰু এটো থার্ড কোয়াড্রেন্ট বুলি কও আৰু এটো ফোর্থ কোয়াড্রেন্ট বুলি কও ঠিক আছে সো মন কৰা according to the ASTC rule A stands for all are positive that means all trigonometric ratios are positive in this quadrant S stands for sine and cosec here in this quadrant that means in second quadrant কি হয় sine and cosec are positives and other trigonometric ratios are negative and in the third quadrant if you observe yate t ase t stands for tan and cot so tan aru here reciprocal cot to ki hoy yate positive hoy again in fourth quadrant ami namakaron korisu ki according to SCC rule c that means cos aru sec yate positive hoy that means ia pra ami jodi ami observe koru ami ki pam first quadrant 10 to positive hobo because in this quadrant all trigonometric ratios are positive so yate 10 to positive hobo again in the third quadrant ami dekhi asu t ase t bili namakon kora ase kotike in the third quadrant 10 is positive that means duta quadrant ot ami ki pau 10 or value to positive pau aru ei duta quadrant jodi relate koru yar ami theta bili denote koru aru ya etu ki bili denote koru already moi dekhaisu just অকমান আগতে সো ইয়াক আমি কি বুলি কও পাই প্লাস থিটা দ্যাট মিন্স আমি প্রিন্সিপাল ভ্যালু দুটা কেনেদৰে ফাইন্ড আউট কৰিম এই থিটা টু লগত ৰিলেট কৰি এন পাই প্লাস থিটাৰ লগত ৰিলেট কৰিব লাগিব দিম আৰু আমি ইয়াক সোয়া মই আগৰ ভিডিওটো কৈছো যে ইয়াত আমি পাই আৰু 2 পাই দ্যাট মিন্স ইন টার্মস অফ পাই ৰিলেট কৰি পেলাই এই সাইডে কোৱাড্ৰেন্টৰ নাম কিয় দিছো সো যেহেতু পাই লগত ৰিলেট কৰিলে আমি কি পাও দ্যাট মিন্স ইভেন মাল্টিপল পাও আৰু ইভেন মাল্টিপল পাই লগত ৰিলেট কৰিলে ইভেন মাল্টিপল কেনেকে পাও তো মই দেখাই দিছো পাই ইকুয়াল টু কি হয় না 180 লিখি সো 2 * 90 লিখি ঠিক আছে সো ইয়াতে 2 টু কি হয় ইভেন মাল্টিপল হয় আৰু আমি জানো কি ইভেন মাল্টিপল হলে যিবোৰ ট্ৰিগোনোমেট্ৰিক ৰেশিও আছে সেই ৰেশিওবোৰৰ মানবোৰ হলনি হৈ নাযায় দ্যাট মিন্স sin টু sin হিচাপে থাকে cos টু cos হিচাপে থাকে tan টু tan হিচাপে থাকে cot টু cot হিচাপে থাকে cosec টু cosec হিচাপে থাকে লাইক sec টু sec হিচাপে থাকে ঠিক আছে সো হেতু কাৰণে যেহেতু চেঞ্জ হৈ নাযায় আৰু তাৰ পাছত সোয়া চেঞ্জ হৈ নগলে আমাৰ কি সুবিধা হয় তো মই হেতু দেখাই দিছো সাপোজ tan theta equal to suppose sin theta equal to মই এটা एग्जांपल লৈছো sin theta equal to half যদি sin theta equal to সোয়া এটো পজিটিভ হয় সো লাস্ট এটা মই লাস্ট ভিডিওটোত মই sin theta equal to half ৰ কাৰণে তোমালোকৰ প্ৰিন্সিপাল ভ্যালু কিটা ওলাব শিকাইছিলো সো sin theta পজিটিভ কোড হয় ASTC rule মতে ফার্স্ট কোয়াড্রেন্ট আৰু সেকেন্ড কোয়াড্রেন্ট সো ফার্স্ট সেকেন্ড কোয়াড্রেন্টক আমি পাই মাইনাস থিটা দি ৰিলেট কৰো সোয়া সো প্ৰথমটো হ'ব sin theta equal to sin pi by 6 और नेक्स्ट टू की होबो sin थीटा इक्वल टू sin pi minus थीटा या थीटा तो किमान pi by 6 सो এই দুটা এঙ্গেলৰ লগত ৰিলেট কৰি পেলাই আমি প্ৰিন্সিপাল ভ্যালুটো ফাইনাল কৰিছো এতিয়া মন কৰা sin pi minus pi by 6 sin pi minus pi by 6 সো এইটো কি হয় সো আলটিমেটলি ৰিজাল্টটো কি হয় pi minus pi by 6 means সেকেন্ড কোয়াড্রেন্টত থাকে গতিকে ইয়াৰ আলটিমেট ৰিজাল্টটো পজিটিভ আহিব আৰু sin টু সোয়া sin টু pi minus pi by 6 লিখছো pi টু কি লিখব পাৰো 2 into pi by 2 minus pi by 6 so at even multiple of 90 degree হিচাপে লিখিছো গতিকে sin টু sin হিচাপে থাকিব pi by 6 হ'ব so ইয়াতে এই ট্ৰিগোনোমেট্ৰিক যেটো ৰেশিও আছে দ্যাট মিন্স sin এটো চেঞ্জ হৈ নাযায় যাৰ কাৰণে আমাৰ সুবিধা কি হ'ব মই দেখাই আছো এতিয়া সোয়া যেহেতু sin টু আলটিমেটলি কি পালো sin pi minus pi by 6 means কি কৰিম পালো sin pi by 6 that means এই sin টু ক্যান্সেল কৰা আমাৰ সুবিধা হয় ঠিক আছে সো সেই কাৰণে পাই লগত ৰিলেট কৰা যায় সো এই কথাটো বুজিবলৈ ভালদৰে ট্ৰাই কৰিবা তেতিয়া তোমালোকৰ প্ৰবলেমবোৰ কৰাত সহায় হ'ব ঠিক আছে সো আমি যেটো প্ৰবলেম আছে এক্সাৰসাইজ 3.4 ফার্স্ট প্রবলেমটো এই ফার্স্ট প্রবলেমটো থকা যিবোৰ ট্ৰিগোনোমেট্ৰিক ইকুৱেশ্যন আছে আমি এতিয়া সলভ কৰিম সো ফার্স্ট প্ৰবলেমটো সোয়া tan x = √3 সো tan x = √3 কাৰণে এটা সোয়া tan ৰ ভ্যালুটো tan x ৰ ভ্যালুটো কি হয় পজিটিভ হয় সো পজিটিভ কোনটা কোয়াড্রেন্টত হ'ব সো ফার্স্ট কোয়াড্রেন্টত পজিটিভ tan ৰ ভ্যালুটো এগেইন কোনটো কোয়াড্রেন্টত পজিটিভ থার্ড কোয়াড্রেন্টত পজিটিভ
সো আমি কাৰ লগত ৰিলেট কৰি পেলাই আমি প্ৰিন্সিপাল ভ্যালু বিলাক উলিয়াম থিটা আৰু পাই প্লাস থিটাৰ লগত ৰিলেট কৰি ঠিক আছে সো লুক এট দ্যাট সলিউশন given what কি দিয়া আছে given tan x equal to root 3 ঠিক আছে সো tan x equal to root 3 এটা সোয়া tan or কোনটো এঙ্গেল দালে দ্যাট মিন্স tan or লগত থিটাৰ ভ্যালুটো কি ললে আমি root 3 পাম আমি জানো যে tan 60 ডিগ্ৰী ইকুয়াল টু root 3 হয় দ্যাট মিন্স tan আমি কি লিখিব পাৰো pi by 3 দ্যাট মিন্স থিটা ভ্যালুটো আমি যদি pi by 3 লও আমি কি পাম root 3 পাম দ্যাট মিন্স পজিটিভ ভ্যালু পাম দ্যাট মিন্স tan এর কারণে পজিটিভ দ্যাট মিন্স পজিটিভ root 3 পাম সো ফার্স্ট কোয়াড্রেন্টত এটা পসিবল হয় আমি জানোই যে থিটা যিকোনো মানে ভ্যালু ললে যিকোনো মিন্স এই পার্টিকুলার ভ্যালুটো ললে আমি কি পাম 10 এর ভ্যালুটো পজিটিভ পাম দ্যাট মিন্স পজিটিভ root 3 পাম সো এটো কারণে আমি 10 pi by 3 ললো তো ইয়াৰ পৰা x এর ভ্যালুটো কি পালো implies this 10 will be cancelled out x equal to pi by 3 that means first principal value to কি হয় pi by 3 আৰু প্ৰিন্সিপাল ভ্যালু ক্যালকুলেট কৰিব কাৰণে মন কৰিবা এই ডেফিনিশনটো আমি ফলো কৰিহে আমি প্ৰিন্সিপাল ভ্যালুটো ফাইন্ড আউট কৰিম দ্যাট মিন্স সলিউশন বোৰ 0 আৰু 2 পাই মাজত যদি লাই কৰে তেতিয়াহে প্ৰিন্সিপাল ভ্যালু কম otherwise it is not a principal value so x equal to pi by 3 that means যেহেতু 60 ডিগ্ৰী 0 আৰু 2 পাই মাজত লাই কৰে that means 0 আৰু 360 মাজত যেহেতু 60 ডিগ্ৰী টো আছে গতিকে আমি ক'ব পাৰো যে এই x equal to pi by 3 is a principal value for this equation tan x equal to that means trigonometric equation tan x equal to root 3 কারণে এটা প্রিন্সিপাল ভ্যালু সো নেক্সট ওয়া আৰু কার কারণে আমি কি পাব পাৰো tan or কোনটো এঙ্গেলৰ কারণে আমি root 3 পাব পাৰো আৰু জানো যে tan পজিটিভ কোড হয় থার্ড কোয়াড্রেন্টত হয় সো থার্ড কোয়াড্রেন্টত আমি পাই প্লাস থিটা বুলি ডিনোট কৰো সো এটো লগত ৰিলেট কৰি পেলাই পাই প্লাস থিটাৰ লগত ৰিলেট কৰি পেলাই সো আদাৰ যেটো unknown angle of theta for which tan x equal to root 3 that means unknown angle of theta নহয় ইয়াতে x আছে so now we find the unknown value of x for which tan x equal to plus root 3 আৰু এটো কোড হ'ব থার্ড কোয়াড্রেন্টত হ'ব সো আমি কি পাম tan x equal to কি লিখিব পাৰো tan pi plus pi by 3 so tan pi by 3 equal to কি হ'ব আৰু এটো ভ্যালু সোয়া এটো আমি অলপ ভেৰিফাই কৰি লম এটো ভ্যালু একচুয়াল ভ্যালু হবনে নহয় দ্যাট মিন্স এই x এর ভ্যালু তো pi plus pi by 3 ললে root 3 পাম নে নাপাম আমি ফার্স্ট এবাৰ ভেৰিফাই কৰি লম তো তাৰ কাৰণে সোয়া তোমালোকে tan pi plus pi by 3 that means pi plus theta it is what tan pi plus pi by 3 means according to ASTC rule third quadrant পড়িব কারণ থার্ড কোয়াড্রেন্ট আমি pi plus theta বুলি ডিনোট কৰো সো থার্ড কোয়াড্রেন্টত পড়িলে কি হয় tan টো পজিটিভ হয় সো আলটিমেটলি ইয়াৰ আউটপুট টো এই ভ্যালুটোৰ যেটো ফাইনাল আমি ৰিজাল্ট পাম সেইটো পজিটিভ হ'ব সো এটোৱে হেতু কোনে সিউৰিটিটো কোনে দিলে ASTC ৰুলে দিলে ঠিক আছে সো নেক্সট কথাটো হল যে এটো 10 এর ভ্যালুটো 10 এ থাকিব না নাই হেতু আমি কেনেদৰে গম পাম ইয়াত ইভেন এন্ড অড মাল্টিপল টু চেক কৰিবলা সো 10 pi হাত কি লিখিব পাৰো 2 into pi by 2 plus pi by 3 that means so even multiple of কি আছে pi by 2 আছে সো এটো ইভেন হয় সো ইয়াৰ পৰা আমি কি ক'ব পাৰো যে ইয়াৰ ভ্যালুটো 10 টু কি হিচাপে থাকিব 10 হিচাপে থাকিব সো আলটিমেটলি আমি কিমান পাম সো আর পজিটিভ কিয় কাৰণে পালো থার্ড কোয়াড্রেন্টৰ লাই কৰে pi plus pi by 3 টু গতিকে পজিটিভ হল আর 10 to 10 হিচাপে থাকিল আলটিমেটলি pi by 3 পালো বুজি পাইছা সো 10 pi by 3 মানে কিমান হয় এগেইন আমি root 3 পাম সো আলটিমেটলি আমি ক'ব পাৰো যে 10 pi plus pi by 3 ভ্যালুটো plus root 3 হয় ঠিক আছে সো আমি ভালদৰে ভেৰিফাই কৰিছালো আৰু ভেৰিফাই কৰাৰ পিছত আমি গম পালো যে 10 pi plus pi by 3 ভ্যালুটো plus root 3 হয় সো আমি এই ভ্যালুটো আমি এই মানে x এর ভ্যালুটো pi plus pi by 3 লব পাৰো সো ইয়াৰ পৰা কি পাবা 10 pi plus pi by 3 means 4 pi by 3 so 10 to cancel যাব so ultimately x equal to আমি 4 pi by 3 পাম so 4 pi by 3 means কিমান হয় 4 into so 4 into pi by 3 কিমান হ'ব 4 into 60 degree that means 240 degree আৰু 240 degree কোড লাই কৰে 0 আৰু 2 pi that means 0 degree 0 and 360 degree মাজত লাই কৰে 240 degree so যেহেতু লাই কৰে according to the definition of
প্ৰিন্সিপাল সলিউশন আমি ক'ব পাৰো যে for this particular trigonometric equation, that is tan x equal to root 3 karone, the required principal solutions are কি হয় x equal to pi by 3 and 4 pi by 3 হ'ব so in this way আমি কি কৰিব পাৰো এনেকুৱা টাইপৰ যিবোৰ ট্ৰিগোনোমেট্ৰিক ইকুৱেচন আছে সেই ইকুৱেচনবোৰৰ কাৰণে আমি প্ৰিন্সিপাল সলিউশনবোৰ ফাইন্ড আউট কৰিব পাৰো ঠিক আছে সো তোমালোকে কনসেপ্টবোৰত বেছি গুৰুত্ব দিবা কোৱেচন সলভিংত বেছি গুৰুত্ব দিয়াতকৈ ফাৰ্স্ট কনসেপ্টবোৰ বুজাত গুৰুত্ব দিবা তো কোৱেচনছ বিলাক তোমালোকে এনি ডেফিনেটলি আৰামছে সলভ কৰিব পাৰিবা ঠিক আছে ফাৰ্স্ট কনসেপ্টবোৰ ভালকে বুজি লোৱা গুৰুত্ব সহকাৰে তোমালোকে ধুনীয়াকে মন দি পেলাই পঢ়িবা আৰু লগতে ফাৰ্স্ট টু লাষ্ট ভিডিঅ'বোৰ চাবলৈ যত্ন কৰিবা উইদাউট স্কিপিং তো তেতিয়া ভালদৰে কনসেপ্টবোৰ বুজি পাবা আৰু যিকোনো প্ৰবলেম এনেকুৱা প্ৰবলেম তোমালোকে সলভ কৰাত একো অসুবিধা নোপোৱা ঠিক আছে সো নেক্সট প্ৰবলেমটো লৈ যাওঁ সো নেক্সট প্ৰবলেমটো কি দিয়া আছে চাওঁ So question number 2 so তোমালোকে next question to মন কৰা তো exercise 3.4 question number 2 so question number 2 কি দিয়া আছে sec x equal to 2 ঠিক আছে আৰু এই trigonometric equation to দিয়া আছে ইয়াৰ কাৰণে আমি কি কৰিব লাগে principal solution to আমি ফাইন্ড আউট কৰিব লাগে ঠিক আছে তো look at the solution so তাৰ কাৰণে ফাৰ্স্ট আমি কি ড্ৰ কৰিলো ASCC ৰুলৰ কাৰণে কাৰ্ডিনেট প্লেন খন ড্ৰ কৰিলাম that means both the coordinate axis আমি ড্ৰ কৰিম this is the x axis and this is the y axis আৰু ASCC ৰুল মতে আমি ইয়াত কি বহিব a s p c আৰু প্ৰিন্সিপাল ভ্যালু কাৰণে আমি এই কোয়াড্ৰেন্ট কিটাক কি নামকৰণ কৰিছিলো কি নামেৰে This is the first quadrant, this is the second quadrant, this is the third quadrant, this is the fourth quadrant, and this first quadrant is denoted as theta. Aru next quadrant to ki boli denote korisu pi logot relate korisu karon pi logot relate korile ki hoy to jibla trigonometric ratios ase ebor change hone jay pi minus theta aru obviously to pi minus theta hoboi karon iar par iar lo pi godige a to quadrant or jikono eta position of thoka means pi by pi minus theta হয় ঠিক আছে সো নেক্সট হ'ব এখিনি পাই এখিনি লৈ পাই ইয়াৰ পৰা ইয়ালৈ পাই সো ইয়াৰ পৰা অলপ বেছি হলো পাই প্লাস থিটা হ'ব সো দিস মানে এই থাৰ্ড কোয়াড্ৰেন্টৰ যিকোনো পজিশনত থকা মানে আমি কি বুলি কম পাই প্লাস থিটা দেন সো ফোৰ্থ কোয়াড্ৰেন্টত থকা মিন্স সো ইয়াৰ পৰা ইয়ালৈ কিমান হয় 2 পাই ঠিক আছে সো ইয়াৰ পৰা ইয়ালৈ যেটো 2 পাই হয় গতিকে ফোৰ্থ কোয়াড্ৰেন্টত থকা মানে মিন্স 2 পাইতকৈ অলপ কম সো fourth quadrant or jikono position of thoka means ami ki boli kom 2 pi minus theta itia mon kora given trigonometric equation is given equation is sec x equal to 2 aru sec x equal to 2 means sec x or zero value dia ase 2 which is a positive value aru sec x that means এই trigonometric ratio to value to positive কোনটো কোয়াড্ৰেন্টত হ'ব so first quadrant to all positive গতিকে ইয়াতে তো হ'বই obviously ইয়াতে sec x to positive হ'ব আৰু লগতে কোড positive হ'ব according to the ASCC rule ইয়াত all trigonometric ratios are positive yet sin and cosine positive yet s বুলি denote কৰা হৈছে yet tan and cot positive others are negative and here in this quadrant that is in the fourth quadrant cos and its reciprocal sec is positive ঠিক আছে so আমি পালো কি যে first quadrant আৰু fourth quadrant to এই দুটা quadrant that means first quadrant and in the fourth quadrant sec x is positive so এই দুটা quadrant লগত ৰিলেট কৰি পেলাই আমি প্ৰিন্সিপাল ভ্যালুটো ওলাম ঠিক আছে so first আমি চাই লওঁ
sec x equal to 2 হয় so 2 ঠাইত আমি কি লিখিব পাৰো sec কিমান এংগলত 2 হ'ব আমি জানো যে cos 60 ডিগ্ৰী আমি হাফ হয় বুলি জানো cos 60 means pi by 3 equal to half so ইয়াৰ ৰেচিপ্ৰকাল কি হ'ব sec pi by 3 so sec pi by 3 equal to 2 so sec pi by 3 দিয়াৰ লগে লগে আমি 2 পাম so থিটাৰ কাৰণে এটো হৈ গল we are done now তো ইয়াৰ পৰা sec sec cancel যাব so x equal to pi by 3 আৰু আমি জানো কি pi by 3 means 60 ডিগ্ৰী আৰু 60 ডিগ্ৰী টু কাৰ মাজত থাকে 0 and 2 pi that means 360 ডিগ্ৰী মাজত লাই কৰে আৰু 0 আৰু 360 ডিগ্ৰী মাজত যদি লাই কৰে আমি কম কি এটো প্ৰিন্সিপাল সলিউশন বুলি কম ঠিক আছে সো এটা প্ৰিন্সিপাল সলিউশন পালো x equal to pi by 3 সো আৰু এটা কি হ'ব পাৰে কাৰণ sec x ৰ ভ্যালুটো কোড পজিটিভ বুলি আমি জানো ইন দা ফোৰ্থ কোয়াড্রেন্ট সো নেক্সট ভ্যালুটো কি হ'ব পাৰে সো আমি এটো কাৰ লগত ৰিলেট কৰিম নেক্সট ভ্যালুটো ফাইন্ড আউট কৰিব কাৰণে 2 pi minus theta লগত ৰিলেট কৰিম সো sec x equal to sec 2 pi minus theta means pi by 3 ঠিক আছে সো sec 2 pi minus pi by 3 ভ্যালু to 2 হ'ব সো হেতু কেনেকে হ'ব আমি ফার্স্ট চেক কৰি লও যেমন কৰিবা sec 2 pi minus pi by 3 so sec 2 pi minus pi by 3 means কি হ'ব আমি ফার্স্ট ইভেন অড মাল্টিপল টু চেক কৰি লও 2 into pi আছে so pi টু আমি কি বুলি লিখিব পাৰো 2 into pi by 2 2 into या 2 to আছে অলরেডি আর pi টু কি লিখিব পাৰো 2 into pi by 2 minus pi by 3 ঠিক আছে so sec 4 into pi by 2 so again 4 to কি হয় এটা এই pi by 2 multiple to 4 to এটা কি হয় even হয় even number so even multiple হয় so sec to sec হিচাপে থাকিব even হলে আমি কৈছিলো যে trigonometric যিবিলাক ৰেশিওস আছে সেই ৰেশিও বিলাকৰ কোনো চেঞ্জেস নাই so এটো sec to sec হিচাপে থাকিব আৰু আমি সাইন কনভেনশনটোৰ কাৰণে দ্যাট মিন্স ইয়া আল্টিমেট ভ্যালুটো যেটো উলাব ৰিজাল্টটো হেতু পজিটিভ হ'ব নে নেগেটিভ হ'ব হেতু ডিসাইড কৰো উইথ দা হেল্প অফ দা ASTC rule so ASTC rule to মন কৰা ASTC এতিয়া সোয়া ইয়াতে কিমান আছে 2 pi minus pi by 3 that means কোনটো কোয়াড্রেন্টত থাকিব so এই কোয়াড্রেন্টত থাকিব that means ইয়াৰ পৰা ইয়ালৈ যেহেতু 2 pi আৰু 2 pi minus pi by 3 that means 2 pi কে সৰু বুলি কৈছে 2 pi minus pi by 3 somewhere lie here so ইয়াতে থাকিব so fourth quadrant থকা মানে cos আৰু কি হয় sec পজিটিভ গতিকে আলটিমেটলি যেটো ৰিজাল্ট পাম হেতু পজিটিভ হ'ব তো কি পাম sec pi by 3 পাম so sec pi by 3 means again 2 হৈ যাব so that means sec 2 pi minus pi by 3 ভ্যালুটো কি পালো গৈ আলটিমেটলি 2 পালো so এই ভ্যালুটো তো আমি এই 2 টু পোৱাৰ পসিবিলিটি আছে পসিবিলিটি মিন্স অলৰেডি আমি দেখাই দিলো যে 2 পাবো পাৰো so sec sec cancel যাব x equal to কি হ'ব ইয়াৰ পৰা 2 pi minus pi by 3 that means what 2 pi minus pi by 3 means কিমান হ'ব denominator থাকিব 3 6 pi minus pi that means 5 pi by 3 আৰু 5 pi by 3 means কি হয় so 5 pi by 3 means মন কৰিবা 5 pi by 3 means 5 into 60 degree that means 300 degree আৰু 300 degree কাৰ মাজত থাকে 0 আৰু 360 degree মাজত এই 300 degree টো থাকিব that means 0 আৰু 2 pi মাজত এই 300 degree টো থাকিব so সেই কাৰণে 0 আৰু 360 degree মাজত যেহেতু থাকিব গতিকে এটো এটা প্ৰিন্সিপাল সলিউশন বুলি ক'ব পাৰো so আমি লিখিব পাৰো the required principal solutions are কি হ'ব এটা হ'ব pi by 3 then 5 pi by 3 so in this way we can calculate the principal value of a given trigonometric equation so এই
যিকেইটা টেকনিক মই অলৰেডি ডেছক্ৰাইব কৰি দিছোঁ তোমালোকক, যিকেইটা টেকনিক মই কৈ দিছোঁ আৰু যিকেইটা ট্ৰিকৰ সহায়ত মই অলৰেডি এই ইকুৱেশ্যনটোৰ কাৰণে প্ৰিন্সিপাল ভেলু ফাইণ্ড আউট কৰিলোঁ। চ' তোমালোকে সেই একেটা ট্ৰিকে ফ'ল' কৰিবা, এনেকুৱা টাইপৰ যিকোনো প্ৰব্লেমেই নহওক কিয় তোমালোকে তাৰ কাৰণে দেট মিনছ এই এনেকুৱা ধৰণৰ যিবোৰ ট্ৰিগনমেট্ৰিক ইকুৱেশ্যনছ আছে তাৰ কাৰণে প্ৰিন্সিপাল ভেলুবোৰ ফাইণ্ড আউট কৰিব পাৰিবা। চ' থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'ছ।